শান্তি, ওম শান্তি, ওম শান্তি। আজি 4/11/2025 মুরলী প্ৰাত মুরলী হয় মধুবন। ওম শান্তি। বাপ দাদা বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোক সত্য পিতাৰ দ্বাৰা সত্য দেৱতা হৈ আছা। সেইকাৰণে সত্য যুগত সৎসংগ কৰাৰ দৰকাৰ নাই। বাবাই প্ৰশ্নত দিছে, সত্য যুগত দেৱতাসকলৰ দ্বাৰা কোনো বিকৰ্ম হ'ব নোৱাৰে কিয়? উত্তৰত দিছে, কিয়নো তেওঁলোকে সত্য পিতাৰ বৰদান প্ৰাপ্ত কৰিছে। বিকৰ্ম তেতিয়া হয় যেতিয়া ৰাৱণৰ অভিশাপ পাবলৈ ধৰে। সত্য ত্ৰেতাত হয় সৎগতি, সেই সময়ত দুৰ্গতিৰ নাম নাথাকে, বিকাৰে নাথাকে, যাৰ বাবে বিকৰ্ম হ'ব। দ্বাপৰ যুগত সকলোৰে দুৰ্গতি হৈ যায়, সেইকাৰণে বিকৰ্ম হৈ থাকে। এইটো বুজিবলগীয়া কথা। ওম শান্তি। অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি পিতাই বহি বুজায়, এওঁ পৰম পিতাও হয়, পৰম শিক্ষকো হয়, পৰম সদ্গুৰুও হয়। পিতাৰ এনেকুৱা মহিমা কৰিলে আপোনা আপুনি সিদ্ধ হৈ যায় যে শ্ৰীকৃষ্ণ কাৰো পিতা হ'ব নোৱাৰে। তেওঁতো হৈছে সৰু শিশু, সত্য যুগৰ ৰাজকুমাৰ। তেওঁ শিক্ষকো হ'ব নোৱাৰে, নিজেই বহি শিক্ষকৰ পৰা পঢ়ে। গুৰুটো তাত নাথাকে, কিয়নো তাত সকলো সদ্গতিত থাকে। আধা কল্প হৈছে সদ্গতি, আধা কল্প হৈছে দুৰ্গতি, গতিকে তাত হৈছে সদ্গতি। সেইকাৰণে তাত জ্ঞানৰ প্ৰয়োজন নাথাকে, নামেই নাথাকে, কিয়নো জ্ঞানেৰে একো জন্মৰ কাৰণে সদ্গতি পোৱা যায়। আকৌ দ্বাপৰৰ পৰা কলিযুগৰ অন্তলৈকে দুৰ্গতি হয়। তেন্তে শ্ৰীকৃষ্ণ আকৌ দ্বাপৰত কেনেকৈ আহিব পাৰে? এইটো কাৰো ধ্যানত নাহে। এটা এটা কথাত বহুত গূঢ় ৰহস্য নিহিত হৈ আছে, যিবোৰ বুজোৱাটো বহুত জৰুৰী। তেওঁ হৈছে পৰম পিতা, পৰম শিক্ষক। ইংৰাজীত চুপ্ৰিম বুলি কোৱা হয়। ইংৰাজী শব্দ কিছুমান ভাল, যেনে ড্ৰামা শব্দটি আছে, ড্ৰামাক নাটক বুলি কোৱা নহ'ব। নাটকত সাল সলনি হয়, এই সৃষ্টিচক্ৰ ঘূৰি থাকে। এনেকৈ কয়ো, কিন্তু কেনেকৈ ঘূৰে, হুবহু ঘূৰে নে সলনি হয়, এয়া কোনেও নাজানে। কয়ো যে যিবোৰ নিৰ্ধাৰিত হৈ আছে সেয়াই চলি আছে। নিশ্চয় কিবা খেল হয় যি পুনৰাবৃত্তি হৈ থাকে। এই চক্ৰত মনুষ্যই পৰিক্ৰমা লগাবলগীয়া হয়। বাৰু এই চক্ৰৰ আয়ুস কিমান? কেনেকৈ পুনৰাবৃত্তি হয়? এই চক্ৰ ঘূৰিবলৈ কিমান সময় লাগে, এয়া কোনেও নাজানে। ইছলামী, বৌদ্ধি আদি সকলোবোৰ হ'ল যিসকলৰ ড্ৰামাত ভূমিকা আছে। তোমালোক ব্ৰাহ্মণসকলৰ বংশ নাই, এয়া হৈছে ব্ৰাহ্মণ কুল, সৰ্বোত্তম ব্ৰাহ্মণ কুল বুলি কোৱা হয়। দেৱী দেৱতাসকলৰো কুল আছে, এয়াতো বুজাবলৈ অতি সহজ। সূক্ষ্ম লোকত ফৰিস্তাসকল থাকে, তাত হাৰ মঙহ নাথাকে। দেৱতাসকলৰতো হাৰ মঙহ আছে নহয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা। বিষ্ণুৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ আৱিৰ্ভাৱ হোৱা কিয় দেখুৱাইছে? সূক্ষ্ম লোকততো এই কথাবোৰ নাথাকে, অলংকাৰ আদিও নাথাকে। সেইকাৰণে ব্ৰহ্মাক শুভ্ৰ বস্ত্ৰধাৰী ব্ৰাহ্মণৰ ৰূপত দেখুৱাইছে। ব্ৰহ্মা সাধাৰণ মনুষ্য, বহুত জন্মৰ অন্তত গৰীব হৈছে। এই সময় হয় খাদী কাপোৰৰ। তেওঁলোক বেচেৰাসকলে বুজি নাপায় সূক্ষ্ম শৰীৰনো কি। তোমালোকক পিতাই বুজায়, তাত থাকে ফৰিস্তাসকল, যিসকলৰ হাৰ মঙহ নাথাকে। সূক্ষ্ম লোকততো এই অলংকাৰ আদি থাকিব নালাগে, কিন্তু চিত্ৰত দেখুৱাইছে, গতিকে পিতাই তাৰে সাক্ষাৎকাৰ কৰায়, আকৌ অৰ্থ বুজায়। উদাহৰণস্বৰূপে হনুমানৰ সাক্ষাৎকাৰ কৰায়। এতিয়া হনুমানৰ নিচিনা কোনো মনুষ্য নাথাকে। ভক্তি মাৰ্গত অনেক প্ৰকাৰৰ চিত্ৰ তৈয়াৰ কৰিছে, যিবোৰৰ প্ৰতি বিশ্বাস দৃঢ় হৈ গৈছে। তেওঁলোকক এনেকুৱা কিবা ক'লে বিতুষ্ট হৈ যায়। দেৱী আদিৰ কিমান পূজা কৰে, আকৌ ডুবাই দিয়ে। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গৰ পিটনিত ডিঙিলৈকে পোত খাই আছে, তেন্তে আকৌ ওলাব কেনেকৈ পাৰে? উলিওৱাটোহে
কঠিন হৈ যায়। কোনোৱেতো অন্যক উদ্ধাৰ কৰাৰ নিমিত্ত হৈ নিজেই ডুবি যায়, স্বয়ং ডিঙিলৈকে পিটনিত আবদ্ধ হৈ যায়, অৰ্থাৎ কাম বিকাৰত অধপতিত হৈ যায়। এয়া হৈছে সকলোতকৈ ডাঙৰ পিটনি। সত্য যুগত এই কথাবোৰ নাথাকে। এতিয়া তোমালোকে সত্য পিতাৰ দ্বাৰা সত্য দেৱতা হৈ আছা। আকৌ তাত সৎসংগ নাথাকে। সৎসংগ ইয়াত ভক্তি মাৰ্গত কৰি থাকে। এনেকৈ ভাবে যে সকলো ঈশ্বৰৰ ৰূপ। একোৱেই নুবুজে। পিতাই বহি বুজায়, কলিযুগত সকলো পাপী আত্মা, সত্য যুগত থাকে পুণ্য আত্মা। ৰাতি দিনৰ পাৰ্থক্য আছে। তোমালোক এতিয়া সংগমত আছা। কলিযুগ আৰু সত্য যুগ দুয়োটাকে জানা। মূল কথা হৈছে ইপাৰৰ পৰা সিপাৰলৈ যোৱা। ক্ষীৰ সাগৰ আৰু বিষয় অৰ্থাৎ বিকাৰ সাগৰৰ গায়নো আছে, কিন্তু অৰ্থ একোৱে নুবুজে। এতিয়া পিতাই বহি কৰ্ম অকৰ্মৰ ৰহস্য বুজাইছে। কৰ্মটো মনুষ্যই কৰে, আকৌ কোনোবাতো কৰ্ম অকৰ্ম আৰু কোনোবাতো কৰ্ম বিকৰ্ম হয়। ৰাৱণ ৰাজ্যত সকলো কৰ্মই বিকৰ্ম হৈ যায়। সত্য যুগত বিকৰ্ম নহয়, কিয়নো তাত হৈছে ৰাম ৰাজ্য। পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰিছে। ৰাৱণে অভিশাপ দিয়ে, এইখন সুখ আৰু দুখৰ খেল নহয় জানো? দুখত সকলোৱে পিতাক স্মৰণ কৰে, সুখত কোনেও স্মৰণ নকৰে। তাত বিকাৰ নাথাকে। সন্তানসকলক বুজোৱা হৈছে পুলি ৰোপণ কৰে। এই পুলি ৰোপণ কৰাৰ প্ৰথাও এতিয়া চলিছে। পিতাই পুলি ৰোপণ কৰা আৰম্ভ কৰিছে। পূৰ্বে যেতিয়া ইংৰাজ চৰকাৰ আছিল, তেতিয়া কেতিয়াও বাতৰি কাকতত প্ৰকাশ হোৱা নাছিল যে বৃক্ষৰ পুলি ৰোপণ কৰে। এতিয়া পিতাই বহি দেৱী দেৱতা ধৰ্মৰ পুলি ৰোপণ কৰে আৰু কোনেও পুলি ৰোপণ নকৰে। বহুত ধৰ্ম আছে, দেৱী দেৱতা ধৰ্ম প্ৰায় লুপ্ত হৈ গৈছে। ধৰ্মভ্ৰষ্ট, কৰ্মভ্ৰষ্ট হোৱাৰ কাৰণে নামেই ওলট পালট ৰাখি দিছে। যিসকল দেৱতা ধৰ্মৰ, তেওঁলোক আকৌ সেই দেৱী দেৱতা ধৰ্মত আহিব লাগে। প্ৰত্যেকে নিজৰ ধৰ্মলৈকে যাব লাগে। খ্ৰীষ্টান ধৰ্মৰ পৰা ওলাই আকৌ দেৱী দেৱতা ধৰ্মলৈ আহিব নোৱাৰে, মুক্তিটো পাব নোৱাৰে। অৱশ্যে হয়, কোনোবা দেৱী দেৱতা ধৰ্মৰ যদি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গুচি গৈছে, তেওঁ পুনৰ নিজৰ দেৱী দেৱতা ধৰ্মলৈ উভতি আহি যাব। তেওঁলোকে এই জ্ঞান আৰু যোগ বৰ ভাল পাব। ইয়াৰ পৰা সিদ্ধ হয় যে এওঁলোক আমাৰ ধৰ্মৰ। এই ক্ষেত্ৰত বুজিব আৰু বুজাবলৈ বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন। ধাৰণা কৰিব লাগে, কিতাপ পঢ়ি শুনাব নালাগে। যেনেকৈ কোনোবাই গীতা শুনাই মনুষ্যই বহি শুনে। কোনোৱেতো গীতাৰ শ্লোক একেবাৰে মুখস্থ কৰি লয়, বাকীটো এইবোৰৰ প্ৰত্যেকেই বহি নিজৰ নিজৰ অৰ্থ উলিয়ায়। গোটেই শ্লোকবোৰ সংস্কৃতত আছে। ইয়াততো গায়ন আছে যে সাগৰক চিয়াহী কৰি লোৱা, গোটেই জংঘলক কলম কৰি লোৱা, তথাপিও জ্ঞানৰ অন্ত নহয়। গীতাখনতো তেনেই চুটি, 18টা অধ্যায় আছে। ইমান সৰু গীতা চপাই ডিঙিত পিন্ধে। বহুত সৰু সৰু আখৰৰ ডিঙিত পিন্ধাৰো অভ্যাস থাকে। কিমান সৰু লকেট তৈয়াৰ কৰে। বাস্তৱততো ছেকেণ্ডৰ কথা। পিতাৰ হ'ল মানে বিশ্বৰ মালিক হ'ল। বাবা, মই আপোনাৰ এদিনীয়া সন্তান, এনেকৈও লিখা আৰম্ভ কৰিব। এদিনতে নিশ্চয় জন্মি গ'ল আৰু তৎক্ষণাৎ চিঠি লিখিব। সন্তান হ'ল, গতিকে বিশ্বৰ মালিক হ'ল। এইটো কাৰোবাৰ বুদ্ধিত কাৎচিতহে ধাৰণ হয়। তোমালোক বিশ্বৰ মালিক নোহোৱা জানো? তাত আন কোনো খণ্ড নাথাকে, নাম চিহ্ন নোহোৱা হৈ যায়। কোনেও নাজানিব যে এইটো খণ্ড আছিল। যদি আছিল, তেন্তে নিশ্চয় তাৰ ইতিহাস ভূগোল থকা উচিত। তাত এইবোৰ নাথাকে। সেইকাৰণে কোৱা হয়, তোমালোক বিশ্বৰ মালিক হ'বলৈ ওলাইছা। পিতাই বুজাইছে, মই তোমালোকৰ পিতাও হওঁ, জ্ঞানৰ সাগৰো হওঁ। এয়াতো অতিকৈ উচ্চৰো উচ্চ জ্ঞান, যাৰ দ্বাৰা আমি বিশ্বৰ মালিক হওঁ। আমাৰ পিতা হৈছে সৰ্বশ্ৰেষ্ঠ
সত্য পিতা, সত্য শিক্ষক, সত্য শুনাই, বেহদৰ শিক্ষা দিয়ে, বেহদৰ গুৰু সকলোৰে সদগতি কৰে। এজনৰ মহিমা কৰিলে সেই মহিমা আকৌ দ্বিতীয়জনৰ হ'ব নোৱাৰে। আকৌ যদি তেওঁ নিজৰ সমান কৰি তোলে তেন্তে হ'ব পাৰে। গতিকে তোমালোকো পতিত পাৱন হ'লা, সত্য নাম লিখি পতিত পাৱনী গংগা। গংগা হৈছে এই মাতাসকল, শিৱশক্তি বুলি কোৱা বা শিৱ বংশী বুলি কোৱা। শিৱবংশী ব্ৰহ্মকুমাৰ কুমাৰী। শিৱবংশীটো সকলো হয়, বাকী ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে। সেইকাৰণে সংগম যুগতহে ব্ৰহ্মকুমাৰ ব্ৰহ্মকুমাৰী থাকে, ব্ৰহ্মাৰ দ্বাৰা তুলি লয়। পোনপ্ৰথমে হয় ব্ৰহ্মকুমাৰ কুমাৰী। কোনোবাই কিবা আপত্তি কৰিলে তেওঁলোকক কোৱা, এওঁ প্ৰজাপিতা, এওঁৰ শৰীৰত প্ৰৱেশ কৰে। পিতাই কয়, বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰোঁ। দেখুৱাই যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ'ল। বাৰু বিষ্ণুৰ আকৌ কাৰ নাভিৰ পৰা আবিৰ্ভাৱ হ'ল? তাত কাৰ চিহ্ন দিব পাৰা যে দুয়োৰে ওতঃপ্ৰোত সম্বন্ধ আছে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুই ব্ৰহ্মা। এওঁৰ তেওঁৰ পৰা, তেওঁৰ এওঁৰ পৰা জন্ম হৈছে। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ সময় লাগে 1 ছেকেণ্ড আৰু তেওঁৰ অৰ্থাৎ বিষ্ণুৰ সময় লাগে 5000 বছৰ। এইবোৰ আচৰিত কথা নহয় জানো? তোমালোকে বহি বুজাবা। পিতাই কয়, লক্ষ্মীনাৰায়ণে 84 জন্ম লয়, আকৌ তেওঁৰে বহুত জন্মৰ অন্তত মই প্ৰৱেশ কৰি এনেকুৱা কৰি তোলোঁ। বুজিবলগীয়া কথা নহয় জানো? বহা তেতিয়া বুজাম যে এওঁক কিয় ব্ৰহ্মা বুলি কয়। গোটেই জগতক দেখুৱাবৰ কাৰণে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। আমি বুজাব পাৰোঁ, বুজোতাজনেহে বুজিব। নুবুজাসকলৰ কাৰণে কোৱা হ'ব, এওঁলোক আমাৰ কুলৰ নহয়। বেচেৰাসকল যদিও আহিব, কিন্তু প্ৰজাৰ শাৰীত। মোৰ বাবেতো সকলো বেচেৰা হয় নহয়। গৰীবক বেচেৰা বুলি কোৱা হয়। কিমান সাৰ কথা সন্তানসকলে ধাৰণ কৰিব লাগে। বিষয়বস্তুৰ ওপৰত ভাষণ দিবলগীয়া হয়। এইটো বিষয় জানো কিবা কম? প্ৰজাপিতা ব্ৰহ্মা আৰু সৰস্বতীৰ 4খন ভুজা দেখুৱায়। গতিকে 2খন ভুজা জীয়ৰীৰ যুগলটো নহয়। যুগলটো আচলতে বিষ্ণুৱেই হয়। ব্ৰহ্মাৰ জীয়ৰী হৈছে সৰস্বতী। শংকৰৰো যুগল নাই, সেইকাৰণে শিৱ শংকৰ বুলি কৈ দিয়ে। এতিয়া শংকৰে কি কৰে? বিনাশটো আণৱিক বোমাৰে হয়। পিতাই বহি কেনেকৈ সন্তানসকলৰ মৃত্যু ঘটাব? এইটোতো পাপ হৈ যাব। পিতাইতো বৰঞ্চ সকলোকে শান্তিধামলৈ উভতাই লৈ যায়, পৰিশ্ৰম নকৰাকৈয়ে। হিচাপ নিকাচ নিষ্পত্তি কৰি সকলো ঘৰলৈ লৈ যায়, কিয়নো হিচাপ নিকাচ নিষ্পত্তিৰ সময়। পিতা আহে সেৱাত, সকলোকে সদগতি দি দিয়ে। তোমালোকেও প্ৰথমে গতিত, আকৌ সদগতিত আহিবা। এইবোৰ কথা বুজিবলগীয়া। এই কথাবোৰ কোনেও কিঞ্চিত মানুহ নাজানে। তোমালোকে দেখিবলৈ পোৱা কিছুমানেতো মগজ নষ্ট কৰি দিয়ে, মুঠেই নুবুজে। যিসকল ভালদৰে বুজোতা হ'ব, তেওঁলোক আহি বুজিব। কোৱা এটা এটা কথাৰ ওপৰত যদি বুজাব লাগে, তেন্তে সময় দিয়ক। ইয়াততো কেৱল হুকুম দিয়া আছে যে সকলোকে পিতাৰ পৰিচয় দিয়া। এয়া হৈছে কাঁইটৰ জংঘল, কিয়নো এজনে আনজনক দুখ দি থাকে। ইয়াক দুখধাম বুলি কোৱা হয়। সত্যযুগ হৈছে সুখধাম। দুখধামৰ পৰা সুখধাম কেনেকৈ হয়, এয়া আপোনালোকক বুজাম। লক্ষ্মীনাৰায়ণ সুখধামত আছিল, পুনৰ এওঁলোকে 84 জন্ম লৈ দুখধামত আহে। এই ব্ৰহ্মাৰ নামটিও কেনেকৈ ৰাখিলে? পিতাই কয়, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰি বেহদৰ সন্ন্যাস কৰাওঁ। তৎক্ষণাৎ সন্ন্যাস কৰাই দিয়ে, কিয়নো পিতাই সেৱা কৰাব লাগে।
তেওঁৱেই কৰাই। এওঁৰ পাছত অনেক ওলাল, যিসকলৰ নাম ৰাখিলোঁ। তেওঁলোকে আকৌ মেকুৰী পোৱালিৰ কথা দেখুৱায়। এই সকলোবোৰ হৈছে মনে সজা কথা। মেকুৰীৰ পোৱালি কেনেকৈ হ'ব পাৰে? মেকুৰীয়ে জানো বহি জ্ঞান শুনিব? বাবাই বহুত যুক্তি শুনাই থাকে। কোনো কথা কোনোবাই নুবুজিলে তেতিয়া তেওঁক কোৱা হয়, যেতিয়ালৈকে অল্পক অৰ্থাৎ পিতাক বুজি নাপায় তেতিয়ালৈকে অন্য একোৱে বুজিব নোৱাৰিব। এটা কথা নিশ্চয় কৰা আৰু লিখা, নহ'লে পাহৰি যাবা। মায়াই পাহৰাই দিব। মুখ্য কথা হৈছে পিতাৰ পৰিচয়। আমাৰ পিতা পৰম শিক্ষক হয়, যিয়ে গোটেই বিশ্বৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়, যাৰ বিষয়ে কোনেও গম নাপায়। এয়া বুজাবলৈ সময় লাগে। যেতিয়ালৈকে পিতাক বুজি নাপায় তেতিয়ালৈকে প্ৰশ্ন উদয় হৈয়েই থাকিব। অল্পক নুবুজিলে তেন্তে অৰ্থাৎ বাদশ্বাহী একোৱে নুবুজিব। অকাৰণতে সন্দেহ কৰি থাকিব। এনেকৈ কিয়? শাস্ত্ৰতো এনেকৈ কয়। সেইকাৰণে প্ৰথমতে সকলোকে পিতাৰ পৰিচয় দিয়া ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আমি আত্মিক সন্তানসকলেও আমাৰ আত্মাৰ মা বাবা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত, নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধন্যবাদ বাবা, ধন্যবাদ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰত দিছে কৰ্ম অকৰ্ম আৰু বিকৰ্মৰ গূঢ় গতি বুদ্ধিত ৰাখি এতিয়া কোনো বিকৰ্ম কৰিব নালাগে। জ্ঞান আৰু যোগৰ ধাৰণা কৰি আনক শুনাব লাগে। 2 নম্বৰত দিছে সত্য পিতাৰ সত্য জ্ঞান দি মনুষ্যক দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বিকাৰৰ পিটনিৰ পৰা সকলোকে উদ্ধাৰ কৰিব লাগে। বাবাই বৰদানত দিছে অলৌকিক নিচাৰ অনুভূতিৰে নিশ্চয়তাৰ প্ৰমাণ দিওঁতা সৰ্বদা বিজয়ী হোৱা। অলৌকিক নিচাৰ অনুভূতিৰে নিশ্চয়তাৰ প্ৰমাণ দিওঁতা সৰ্বদা বিজয়ী হোৱা। অলৌকিক আত্মিক নিচা নিশ্চয়তাৰ দৰ্পণ। নিশ্চয়তাৰ প্ৰমাণ হৈছে নিচা আৰু নিচাৰ প্ৰমাণ হৈছে আনন্দ। যি সদায় আনন্দত আৰু নিচাত থাকে তেওঁলোকৰ সন্মুখত মায়াৰ কোনো চলনা চলিব নোৱাৰে। নিশ্চিন্ত বাদশ্বাহীৰ ভিতৰত মায়া আহিব নোৱাৰে। অলৌকিক নিচাই সহজে পুৰণি সংসাৰ বা পুৰণি সংস্কাৰ পাহৰাই দিয়ে। সেইকাৰণে সদায় আত্মিক স্বৰূপৰ নিচাত, অলৌকিক জীৱনৰ নিচাত, ফৰিস্তাবোধৰ নিচাত বা ভৱিষ্যতৰ নিচাত থাকা, তেতিয়া বিজয়ী হৈ যাবা। বাবাই শ্লোগানত দিছে মধুৰতাৰ গুণেই ব্ৰাহ্মণ জীৱনৰ মহানতা। সেয়েহে মধুৰ হোৱা আৰু মধুৰ কৰি তোলা। ওম শান্তি, ওম শান্তি। অব্যক্ত সংকেত অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা। যেনেকৈ বিদেহী বাপ দাদাই সন্তানসকলক বিদেহী কৰি তুলিবলৈ দেহৰ আধাৰ ল'বলগীয়া হয়, তেনেকৈ তোমালোক সকলোৱে জীৱনত থাকিও দেহত থাকিও বিদেহী আত্মাস্থিতিত স্থিৰ হৈ এই দেহৰ দ্বাৰা কৰাবনহাৰ হৈ কৰ্ম কৰোৱা। এই দেহ হৈছে কৰণহাৰ, তোমালোক দেহী কৰাবনহাৰ। এইটো স্থিতিক বিদেহী স্থিতি বুলি কয়। ইয়াকে পিতাক অনুসৰণ কৰা বুলি কোৱা হয়। পিতাক অনুসৰণ কৰাৰ স্থিতি হৈছে সৰ্বদা অশৰীৰী হোৱা, বিদেহী হোৱা, নিৰাকাৰী হোৱা। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।